সকলোৰে সমান্য অধিকাৰ আছে, ভোটৰ অধিকাৰ আছে বা ইলেকশ্যন খেলাৰ অধিকাৰ আছে। হয়, আমি এইবাৰ নিশ্চয় ঢেকীয়াজুলিবাসী হিচাপে পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ নিউজলৈ। আৰু এটা বস্তু কওঁ, ঢেকীয়াজুলিবাসী ৰাইজে খুবেই আনন্দিত হৈছে, যিটো আমাৰ ইয়াত লোকেল ইছ্যু আছে। তো লোকেল লৈ পেলাই আমাক ৰাইজে খুবেই আঁকোৱালি লৈছে। আৰু হয়, আমি শ্বহীদ নগৰীবাসী হিচাপে সকলোৱে লোকেলৰ ইছ্যু হৈছে যিটো আমি লোকেল হিচাপে যুঁজখন দিম। যিহেতু ইয়াতে লোকেল আৰু চালানীৰ কথা চলি আছে, তো আমি হ'লো লোকেল। আমি আৰু আপোনাক কি ক'ম, আপোনালোকে নিশ্চয় জানে মই এজন শ্বহীদ পৰিয়ালৰ। আপোনালোকে নিশ্চয় জানে 1942 চনত আমাৰ আজু ককাৰ ককা, মই পৰ্ণাতি, আমাৰ লেৰেৰা কছাৰীৰ। আপোনালোকে নিশ্চয় গম পায়, ভাৰত স্বাধীনৰ আগতে ইংৰাজৰ লগত গুলি খাইছিলে। তো মই ঢেকীয়াজুলিবাসীক এটাই অনুৰোধ কৰোঁ, আহক আমি ঢেকীয়াজুলিৰ অধিকাৰ, যিটো নেকি সমন্বয় অধিকাৰ, যিবিলাক আমাৰ মাটিৰ ইছ্যু আছে, যিবিলাক আমাৰ ধৰ্মীয়, যিটো নেকি সকলো জনগোষ্ঠীলৈকে এখন শ্বহীদ নগৰী, সেই ধৰ্মীয় নগৰীটো আমি বন্ধ কৰি আমি ইয়াত শ্বহীদ নগৰী হিচাপে থাকোঁ। আৰু লগতে যিবিলাক আমাৰ য়ংষ্টাৰ, নতুন প্ৰজন্মৰ যিবিলাক আমাৰ অধিকাৰ, সেইবোৰ হিচাপে আমি লাগিব। আৰু লগতে যিবিলাক আমাৰ মাটিৰ বিশেষকৈ কম, কাৰণ কিয় আমাৰ ইয়াত আমাৰ অসমীয়া ল'ৰা বা আমাৰ মহিলা কমিটিৰ মাটিৰ যিবিলাক পাবলগীয়া প্ৰাপ্য, সেইবোৰ কৰিব লাগিব। আৰু লগতে যিবিলাক আমাৰ এগ্ৰিকালচাৰ ছেক্টৰত যিটো নেকি কম, সেই কামবোৰ কৰিবলগীয়া আমাৰ বহুত কাম আছে। আৰু লগতে যিটো নেকি আমাৰ ইয়াত ধৰ্মীয়, সকলো ধৰ্মীয় লগ লাগিয়ে এখন আমাৰ অসম, বৰ অসম, তো ইয়াত যাতে ভেদাভেদিটো নাহে। আৰু লগতে আগন্তুক যিটো নিৰ্বাচন আছে, আপোনালোকে মোক নিৰ্দলীয় বুলি নহয়, আপোনাৰ ঘৰৰ ল'ৰা হিচাপে, নিজৰ নাতি হিচাপে বা নিজৰ ভাই হিচাপে আপোনালোকে যাতে ভোটটো দিয়ে। আৰু আপোনালোকৰ আশীৰ্বাদটো যাতে মোৰ তাত থাকে। আৰু ঢেকীয়াজুলিৰ জয় শ্বহীদ নগৰীৰ জয়, সেইটো যাতে হয়।